হয়, যোৱাকালি হঠাতে নাগালেণ্ডত প্ৰবল বৃষ্টিপাত হোৱাৰ ফলত আমাৰ শিৱসাগৰ আৰু চৰাইদেউ এই দুইখন জিলাৰ বিস্তীৰ্ণ অঞ্চল বানে যথেষ্ট ক্ষতিগ্ৰস্ত কৰি তুলিলে। বহুত বিস্তীৰ্ণ অঞ্চল আমগুৰি ৰেভিনিউ চাৰ্কুল, আপোনাৰ চন্তক, বিহুবৰ ইত্যাদি অঞ্চলসমূহ বহুখন গাঁও ইতিমধ্যে পানীত ডুব গৈ আছে আৰু এই সকলো লোকক উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ SDRF আৰু NDRF এই দুইটা বিভাগে যৎপৰোনাস্তি প্ৰয়াস চলাই আছে। প্ৰায় 30খনমান বোট এই উদ্ধাৰ কাৰ্যত নিয়োজিত হৈছে আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্যোগ গ্ৰহণ কৰিছে হেলিকপ্টাৰেৰে যাতে ৰেস্কিউ অপাৰেশ্যন কৰিব পাৰোঁ আৰু ইতিমধ্যে হেলিকপ্টাৰে ৰেকি কৰিবৰ কাৰণে খন্তেক পিছতে বৰ্ডিং ফিল্ডত আহি উপস্থিত হ'ব। 4খন বায়ু সেনাৰ হেলিকপ্টাৰ তেওঁলোকে এই উদ্ধাৰ কাৰ্যত আমাক সহায় কৰিব আৰু সেনা বাহিনীৰ লগতো আমি কথা পাতি আছোঁ, তেওঁলোকৰ হেলিকপ্টাৰো ইয়াত ব্যৱস্থা কৰিব পৰা যায় নেকি। গতিকে চৰকাৰে ৰাইজৰ সহযোগত দুৰ্গত ৰাইজক সহায় কৰিবৰ কাৰণে সকলোৱে অহোপুৰুষাৰ্থ কৰি আছে। হিচাপটো এতিয়ালৈকে আহি আছে, কিন্তু যোৱা কালিৰ পৰা প্ৰায় 510জন ঘৰত আবদ্ধ হৈ থকা লোকক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকক নিৰাপদ স্থানলৈ আমি স্থানান্তৰিত কৰিছোঁ। আমি কোনডোখৰ পৰা ঘূৰিলোঁ? আমি সিংহদুৱাৰ ওচৰৰ পৰা আমি গাড়ী পাৰ নহ'ল, তাত পানী যথেষ্ট পথৰ ওপৰেদি বাগৰাৰ কাৰণে গাড়ী পাৰ কৰিব নোৱাৰিলোঁ। গতিকে আমি পুনৰ এইফালেদি গৈ আমি যিখন হেলিকপ্টাৰ আহি আছে ৰেকি কৰিবৰ কাৰণে জিলা আয়ুক্ত মোৰ লগতে আছে, আমি কোন অঞ্চলত আমি ৰেস্কিউ অপাৰেশ্যন কৰিব লাগে এই বিষয়ে তেওঁলোকক অৱগত কৰিবৰ কাৰণে পুনৰ শিৱসাগৰলৈ গৈ আছোঁ। শিৱসাগৰ জিলা, চৰাইদেউ জিলাতে ঘূৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।